মহাপৰাক্ৰমী প্ৰতাপ সিংহৰ আগমন হৈছে। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ ব্যক্তিৰ পদাঙ্ক অনুকৰণ কৰি ৰাজ্য শাসন কৰি আছো। মই এটা কথা ভাবিছো, বুঢ়াগোহাঁই ডাঙৰীয়া আৰু বৰগোহাঁই ডাঙৰীয়া, আমাৰ ৰাজ্যৰ পথ পদূলিবিলাকৰ অৱস্থা দিনে দিনে শোচনীয় হৈছে। বাৰিষাৰ আগতেই যদি আমি আমাৰ পথ পদূলিবিলাক ব্যৱস্থা কৰিব নোৱাৰো, আমাৰ ৰাজ্যৰ প্ৰজাসকলৰ দুৰ্গতি বৃদ্ধি পাব। সেয়ে মই ভাবিছো অনতি পলমে আমি আমাৰ পথ পদূলিৰ কামবিলাক আৰম্ভ কৰিব লাগিব। তেতিয়াহ'লে আমাৰ পথ পদূলিৰ কামবিলাক কিদৰে আৰম্ভ কৰিব? মমাই তামুলী বৰুৱাক আমন্ত্ৰণ কৰা হ'ব। আহক তামুলী ডাঙৰীয়া, আপুনি আসন আপোনাক আমন্ত্ৰণ কৰা হৈছে এটা বিশেষ উদ্দেশ্য। আমাৰ ৰাজ্যৰ আপুনি নিশ্চয় লক্ষ্য কৰিছে পথ পদূলিবিলাকৰ অৱস্থা শোচনীয় হৈছে। এই ক্ষেত্ৰত আমি কিদৰে আমাৰ প্ৰজাসকলৰ শ্ৰমৰ জৰিয়তে আমাৰ পথসমূহ উন্নত কৰিব পাৰে, এই ক্ষেত্ৰত পৰামৰ্শ ল'বৰ কাৰণে আমি আপোনাক আমন্ত্ৰণ কৰিছোঁ। মই ভাবো বছৰৰ 6 দিন শুই বহি থকা প্ৰজাসকলক লৈ আমি আমাৰ ৰাস্তা পদূলিখিনি মেৰামতি কৰি পুনৰ ঠিক কৰিব পাৰোঁ। আপুনি আৰু চিন্তা কৰক এই দিশত, আমি সেই পৰামৰ্শ কাৰ্যকৰী কৰিব পাৰিম। মই ভাবো 15ৰ পৰা 50 বছৰ বয়সৰ যিখিনি আমাৰ প্ৰজা আছে, সেই প্ৰজাসকলক লৈ এটা গোট বনাব আৰু এই গোট হ'ব 4 আৰু এই গোটটোতে হ'ব বাইক বুলি ভৰি ধৰি এই পাইপ ব্যৱস্থাত 10 জনৰ ওপৰত হ'ব এজন বৰা, 100 জনৰ ওপৰত হ'ব এজন শইকীয়া, 1000 জনৰ ওপৰত হ'ব এজন হাজৰিকা, 3000 জনৰ ওপৰত হ'ব এজন ৰাজখোৱা আৰু 6000 জনৰ ওপৰত হ'ব এজন টুকৰ। উত্তম চিন্তা কৰিছে। আৰু তাতোতকৈ মহাৰাজ, এই সদস্যসকলক লৈ আমাৰ যেতিয়া ৰাজ্যৰ জৰুৰী অৱস্থা হ'ব, তেতিয়া তেওঁলোকক সৈনিক হিচাপে আমি ব্যৱহাৰ কৰিব। উত্তম চিন্তা কৰিছে। হয়, উত্তম চিন্তা। আমি যদি এওঁলোকক অকল শ্ৰমতেই নহয়, ৰাজ্য সুৰক্ষাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো, সেইটো উত্তম কথা। হয়, তেতিয়াহ'লে আমাৰ বাইদেউ কৰবা তুমি লিপিবদ্ধ কৰা, প্ৰতিটো পৰামৰ্শ লিপিবদ্ধ কৰা আৰু সেই পৰামৰ্শ আমি কাৰ্যত পৰিণত কৰিম। তেতিয়াহ'লে আমাৰ বুঢ়াগোহাঁই ডাঙৰীয়া তেখেতে যে ক'লে বৰা কথা ক'লে, শুনিলে নে? শইকীয়া শুনিলে নে? ফুকনৰ কথা ক'লে শুনিলে নে? তেতিয়াহ'লে এই সভাতেই আমাৰ এই সভাখনৰ ফালৰ পৰাই আপুনি দায়িত্ব অৰ্পণ কৰে যাতে আমি কামখিনি সুকলমে কৰিব পাৰোঁ। আপুনি আৰম্ভ কৰক। মহাৰাজে এটা গধুৰ দায়িত্বই
দিয়া শইকীয়া হিচাপে কাম কৰিবা। তুমি মিঠাই হাজৰিকা হিচাপে কাম কৰিবা। আৰু তুমি কহুৱা ৰাজখোৱা হিচাপে কাম কৰিব পাৰিবানে? আৰু ভোগেশ্বৰ তুমি ফুকন হিচাপে কাম কৰিব পাৰিবানে? তেন্তে তোমালোকে নিজৰ নিজৰ দায়িত্ববিলাক সকলোৱে চম্ভালি ল'বা। স্বৰ্গদেউ হয় মই যি দায়িত্ব দিলো তাত আপুনি সন্তুষ্ট নে? অতিশয় সন্তুষ্ট মই বুঢ়াগোহাঁই। আপোনাৰ এই দক্ষতা আপোনাৰ এই চাতুৰ্যতা মই মুগ্ধ হৈছো আৰু সকলো দায়িত্বখিনি পালানে বাৰু? তেতিয়াহ'লে আমি ৰ'বৰ কোনো সময় আমাৰ নাই। আমি অপেক্ষা কৰিব নালাগে। তুমি লিপিবদ্ধ কৰিছানে? উত্তমভাৱে তেওঁ লিপিবদ্ধ কৰিলে। গতিকে আমি অহা কালিলৈ সূৰ্যোদয়তে আমাৰ যে জেৰেঙা পথাৰ, আমি জেৰেঙা পথাৰৰ ওচৰৰ পৰাই আমাৰ পথ পদূলিকা আমি আৰম্ভ কৰিম। আৰু বৰগোহাঁই আৰু বুঢ়াগোহাঁই দুইজন দায়িত্ব লওক। আৰু আজি অপৰাহ্ন পেলালে আমাৰ গোটেই ৰাজ্যৰ প্ৰজাসকলক জয়ঢোল বজাই শুনাই দিয়ক যে ৰাজ্যত আজিৰ পৰা পাইক প্ৰথা আৰম্ভ হৈছে। পাইক প্ৰথা তোমাৰ পৰামৰ্শ মতে আৰম্ভ হৈছে আৰু প্ৰত্যেকেই এই প্ৰথাত সমৰ্থন নিশ্চয় দিব। আৰু সকলোৱে কালিৰ পৰা সূৰ্যোদয়ৰ পৰাই আমাৰ কামখিনি আৰম্ভ হ'ব আৰু তুমি সকলোকে জনাই দিবা। গতিকে আমাৰ আজিৰ সভা সুন্দৰকে সমাপন হৈছে আৰু ইমানতে আমাৰ সভা ভংগ বুলি মই ঘোষণা কৰিছো। জয় স্বৰ্গদেউ প্ৰতাপ সিংহ, জয় স্বৰ্গদেউ প্ৰতাপ সিংহ, জয়